উফ, ৰাতিপুৱা প্ৰায় 5টা বাজিল। গোটেই নিশা নুশুলোঁ, গোটেই নিশাটো সাৰে থাকিলোঁ। হয়তো মোৰ দুচকু দেখি আপোনালোকে হয়তো গমেই পাইছে। গোটেই ৰাতিটো নুশুলোঁ। গোটেই ৰাতিটো এটাই প্ৰশ্ন বিচাৰি থাকিলোঁ, জানো জুবিন দা আমাৰ মাজত আকৌ ঘূৰি আহিব, জানো জুবিন দাই আহি ক'ব যে এইবিলাক মিছা কথা। সেইবোৰ ভাবি ভাবি গোটেই ৰাতিটো পাৰ কৰিলোঁ। হয়তো অসমৰ প্ৰত্যেকজন মানুহে হয়তো আজি ৰাতি শুৱা নাই, গোটেই ৰাতিটো হয়তো সাৰে থাকিল একমাত্ৰ জুবিন দাৰ কথা ভাবি। জুবিন দাৰ জানো সঁচাকৈ মৃত্যু হ'ল? এই শব্দটো অসমৰ কোনো ব্যক্তিয়েও বিচৰা নাছিল যে জুবিন দাৰ মৃত্যু হ'ল বুলি। এই শব্দটো কোনো ব্যক্তিয়ে বিচৰা নাছিল শুনিবলৈ। হয়, মানুহ মৰণ খেলিছিল, কিন্তু জুবিন দা সদায় অমৰ হৈ থকাটো সকলোৱে বিচাৰিছিল। এই শব্দটো হয়তো জুবিন দাৰ অৰ্থত বিচৰা নাছিল, কিন্তু কি কৰিব, আমাৰ যেনেকৈ প্ৰিয়, এতিয়া তেওঁ ভগৱানৰো প্ৰিয় হ'ল, সেইকাৰণে হয়তো লৈ গ'ল তেওঁক। আৰু চাগে আমি আৰু কেতিয়াও তেওঁক দেখাও নাপাওঁ। গতিকে মোৰ মানে কি হৈছে, কথাটো ক'ব নোৱাৰোঁ, মানে বুকুখন মানে খোপা মাৰি মাৰি ধৰে। গোটেই ৰাতিটো তেনেকৈ থাকিলোঁ। এই শুব বিচাৰোঁ, জাপ মাৰি উঠিব লাগে, মানে তেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হৈছোঁ মই। ধৰক একদম ৰিয়েলিটি কথাটো কৈছোঁ। জুবিন দাক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহটো বহুত আছিল। সেই সৌভাগ্যকণ নহ'ল যদিও এই খবৰটো ইমান সোনকালে পাম বুলি আশা কৰা নাছিলোঁ। হয়তো অসমৰ কোনো ব্যক্তিয়েও বিচৰা নাছিল এই খবৰটো ইমান সোনকালে পোৱাটো। আৰু মানে এনেকুৱা এটা কথা, মানে জানো আজি এনেকুৱা লাগিছে, হয়তো আপোনালোকৰ কি নাজানো, হয়তো সকলোৰে এনেকুৱা অৱস্থা হৈছে, মানে ঘৰৰ জানো এজন সদস্য মানে নোহোৱা হৈছে। তেনেকুৱা যেতিয়াৰ পৰা খবৰটো শুনিছোঁ, মনটো একেবাৰে সেমেকা হৈ গৈছে। একো কৰিব মন নোযোৱা হৈছে, একো খাবলৈ মন নোযোৱা হৈছে। মই দুপৰীয়া ভাত খাইছিলোঁ, মানে ভাটিবেলা সময়, সেই সময়ছোৱাত 1-2টাৰ ভিতৰত। তাৰপিছৰ পৰা আৰু মই ৰাতিও ভাত নাখালোঁ, একো খাবলৈ মন নগ'ল। যেতিয়াৰ পৰা খবৰটো শুনিলোঁ, তেতিয়াৰ পৰা মানে সকলো বস্তুৰ পৰা বিৰত হৈ গ'লোঁ। মানে খাব মন গৈছে না, কিবা ভালকৈ শুব মন গৈছে না, কিবা ভালকৈ কথা পাতিব মন গৈছে। মনটো একেবাৰে নিজকে যেন কিবা ভাগৰুৱা যেন অনুভৱ হৈছে। গতিকে কি কৰিব, আজি হয়তো অসমৰ প্ৰত্যেক লোকেই কান্দিছে, প্ৰত্যেক লোকেই চকু টুকিছে। মই গোটেই ৰাতিটো কান্দিছোঁ। জুবিন দাৰ প্ৰতি আন্তৰিকতা, সেইটো মৰম, ভাল পোৱা হয়তো আৰু দ্বিতীয়জন কোনো নোলাব। যিয়ে নহওক, তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু যিহেতু মৃত্যুৰ আঁৰত যিখিনি ৰহস্য এতিয়া লুকাই আছে, যিখিনি নিউজত বৰ্তমান মানে এটা এটাকৈ ফাদিল হৈ আছে, কথাবোৰৰ খেলি মেলি হৈ আছে, গতিকে শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, যাতে উচিত তদন্ত কৰে আৰু দোষীয়ে শাস্তি পাব লাগে, সেই অনুৰোধ।